সমষ্টি মোৰ দায়িত্ব এতিয়া 5 বছৰ সমষ্টিৰ উন্নয়ন সমষ্টিৰ কি MLA দায়িত্ব হয় মই জানো আৰু এতিয়া লেটেষ্ট 20 বছৰৰ ভিতৰত বহুত কিছু নতুন আহিছে মই কালি এআইৰ লগে যোগাযোগ কৰিছোঁ সিসকলে কি ডাইৰেকশ্যন দিয়ে অসম এছেম্বলিৰ লগে আমি যোগাযোগ কৰিম আপোনালোকে কি ডাইৰেকশ্যন দিয়ে আমার মেইন হব শিক্ষা তারপরে চিকিৎসা তারপরে উন্নতি রোডওয়েজ ড্রিঙ্কিং ওয়াটার আর আমার এগ্রিকালচার এসব মোর প্রায়োরিটি থাকিব এইসব হিসাবে ঘরে ঘরে পানি ড্রিঙ্কিং ওয়াটার কেনেকুৱা আমি দিব পাৰোঁ রাস্তা ঘাট ঘরে ঘরে কানেক্টিভিটি কেনেকুৱা কৰিব পাৰোঁ এইসব কথাৰ ওপৰত মই কাম কৰিম আৰু গৰীব বিধৱাসকল যে আহিব সিহঁতক মই পইচা কম দিম એટલે হুনৰ দিবার চেষ্টা কৰিম কোনো না কোনো ট্রেড শিকাই দিম যদি মহিলাসকলে চিলাই জানে এইটো শিকায় আমি লাগে 10-20 জনীয়া গ্ৰুপ 10টা-20টা গ্ৰুপ বনাই পইচা দি দিম এই যে বানাব সেইটো প্ৰটেকশ্যনটো আমি লৈ ল'ম আমি মাৰ্কেটে সিহঁতসকলে বিক্ৰী কৰে 10 টাকাৰ মাল 2 টাকা যাব আমি বিক্ৰী কৰিলে 5 টাকা কমসে কম আমি পাম বাকি 5 টাকা দি আমি আকৌ একবাৰ ইনভেষ্টমেণ্ট কৰিম বহুত মহিলা আছে পাটি টাটি টুকৰি বানানি জানে এইসব কথাৰ কাৰণে মই খুব সিৰিয়াসলি চিন্তা কৰি আছোঁ আর মই কালি বহুত মহিলা আহিছে মই কৈছোঁ মই এনে পইচা নিদিওঁ ঠিক আছে আজি লৈ যাওক আপোনালোকে আহিছে 100-200 টাকা মই দি দিম নেক্সট আমি প্লানিং কৰি আছোঁ এৰিয়া ৱাইজ গোট বনাই দিম সেল্ফ হেল্প গ্ৰুপৰ নিচিনা সিহঁতসকলে নিজে তাত গৈ এটা ৰেণ্টক আমি ঘৰ লৈ ল'ম বা কোনো মানুহে বহুত মানুহে দি দিব এনেই দি দিব লৈ এইটো আহক মহিলা হওক কোন ট্ৰেড আপোনালোকে নহওক বনাই দিয়ক কোৱালিটি আমি মেইনটেইন কৰাৰ চেষ্টা কৰিম যে মাৰ্কেটত বিক্ৰী হ'ব লাগে এইটোৰ কাৰণে কি হ'ব আল্টিমেটলি মানুহ ঘৰ গৈ ভিকাৰী হিচাপে ঘূৰিব নালাগে সেল্ফ এমপ্লয়মেণ্ট হ'ব লাগে আৰু ল'ৰা ছোৱালীক মোৰ এটাই কথা আছে যে আমি শিক্ষা লাগে কোনো পইচা মই এমনি নিদিওঁ আৰু শিক্ষা যিকোনো আৰু স্কুলৰ মই বহুত জলদি যিমান প্ৰিন্সিপাল আমাৰ বিন্না গান্ধী যোৱাবাৰৰ মেট্ৰিকৰ ৰিজাল্টটো বহুত বেয়া এইসব টিচাৰসকলক মই কালি মেছেজ দি দিছোঁ আমি লৈ বহিম আৰু তাৰপিছত হেল্থ কেয়াৰ বহুত বেয়া গভৰ্ণমেণ্টৰ যিমান হস্পিটেল বনিছে এটা বহুত বেয়া হালত 20 ভাৰতৰ পৰা কোনো নতুন মেচিন লগোৱা নাই বেড লগোৱা নাই মানুহে চেৰিটি কেনেকৈ পাব সব কি হয় আল্টিমেটলি আমাৰ হস্পিটেলত আহে আমি এক জায়গাত 10টা স্কুল যদি কেনে মেডিকেল এইটো ফেচিলিটি ঠিক কৰি দিব 10 এৰিয়াত মানুহ পাতিব আমাৰ ইয়াত 1% আহিব 10% নিজৰ এৰিয়াত যাব যিটো বহুত স্পেচিয়েলিটি লাগে আমাৰ হস্পিটেলত আহক কোনো কথা নাই এইটো আমি কৰিম এইটো মোৰ ফিউচাৰ প্লান দলীয় ফালৰ পৰা আপুনি আগন্তুক দিনত দলটো আৰু অধিক শক্তিশালী কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ এইটো আমি কালিও বহিছোঁ আকৌ বহিম একদিনতো নহ'ব ইমান ডাঙৰ এটা নাও ডুবিছে এইটো উঠাবৰ কাৰণে কি এক্সপাৰ্টিজ লাগে কি কৰিব লাগে কি পৰামৰ্শ চবেই এটা কথা হৈছে যে আমি আপোনালোকে আছোঁ যি প্ৰগ্ৰাম আপুনি লয় আমি বাহিৰত আপোনালোকে ভিতৰত ফাইট কৰিব কংগ্ৰেছৰ এজনৰ বাদে বাকী গোটেইবোৰ সংখ্যালঘু বিধায়ক কি ক'ম এইটো মই একো কথা কৈছোঁ বাৰ কৈ আছোঁ কংগ্ৰেছ এতিয়া কংগ্ৰেছ থকা নাই সেকুলাৰ পাৰ্টি থকা নাই কংগ্ৰেছ অসমত মুছলিম লীগ হৈ আছে আৰু মুছলিম লীগ অসমত আজি অসমৰ মানুহে 50 বছৰ আগে মুছলিম লীগক ৰিজেক্ট কৰিছে 1 বছৰৰ ভিতৰত আপোনালোকে দেখিব কংগ্ৰেছৰ এই মুছলিম লীগক অসমৰ মানুহে ৰিজেক্ট কৰে অ'কে